প্ৰথমে সকলোকে নমস্কাৰ দেই। আজি দুটা সোৱাদেৰে ভৰা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব, নিশ্চয় ভাল পাব। লগতে এবাৰ নিজেও ঘৰত বনাই খাব বুলি আশা ৰাখিছোঁ। আহক তেনেহ'লে আৰম্ভ কৰোঁ। বহুতে হয়তো খাই পোৱা নাই, কিন্তু খাই পেলাই গম পাব সঁচাকৈ বহুতেই টেষ্টি হয়। যিদিনাখন আমাৰ কাৰিকৰজনে ছুটি লয়, মই ৰাতিপুৱাই এনেধৰণে গা মূৰ ধুই পাকঘৰত সোমাই যাওঁ। লগতে কেমেৰাটো ফিটিং কৰি লওঁ, আপোনালোকলৈ বহুত টেষ্টি ৰেচিপি আগবঢ়াওঁ। ঠিক একেদৰে আজিও লৈ আহিছোঁ দুটা ৰেচিপি। আপোনালোকে বনাই যদি এবাৰ নেখায় তেতিয়াহ'লে সোৱাদটো বুজি নাপাব, মানে দেখিলেই ধৰিব নোৱাৰিব। এতিয়া মই কাটি আছোঁ ফুলকবি বনোৱা ষ্টাইলটো অকণমান বেলেগ। কিয় বেলেগ বুলি কৈছোঁ আপোনালোকে চাই থাকক। আৰু এটা কি ৰেচিপি জানেনে? সেইটো আপোনালোকে দেৰিকৈ গম পাব। যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' এটা কৰি থ'ব। আলু আৰু ফুলকবি এয়া কাটি ৰেডি কৰি ল'লোঁ। এতিয়া কি কৰিম জানেনে? এইফালে মন কৰক, গৰম পানী ঢালি দিলোঁ। যিদিনাখন ফুলকবি বনোৱা হয়, ফুলকবিখিনি কাটি লোৱাৰ পাছত উতলা গৰম পানী ঢালি দিওঁ। লগতে অকণমান নিমখো মিশ্ৰণ কৰি দিওঁ। এইফালে জুইত কেৰাহী পাতি থৈছোঁ। গৰম অলপ নিমখ দি দেখোঁ ইয়াতে। ফুলকবি এনেধৰণে 30 মিনিট থাকিব, মানে আধা ঘণ্টা। পিঁয়াজ, আদা নহৰু জলকীয়া, বিলাহী সকলোখিনি গোটাই ল'লোঁ। তেল গৰম হৈ গ'ল। এতিয়া লগে লগে যোগ কৰি দিছোঁ পিঁয়াজ। আৰু এটা বস্তু যোগ কৰি দিছোঁ, এইয়া বিলাহী। 1 চামুচ লৈছোঁ, ডাঙৰ চামুচেৰে ৰেড চিলি, জিৰা, হালধি, ধনিয়া পাউডাৰ, নিমখ জোখমতে লৈছোঁ। তাৰপৰা লাহেকৈ ইয়াতে যোগ কৰি দিছোঁ। এয়া হৈ গ'ল আদা, নহৰু, জলকীয়া। প্ৰথমতেই কৈছিলোঁ মই ফুলকবি বনোৱা ষ্টাইলটো অকণমান বেলেগ। কিয় বেলেগ বুলি কৈছিলোঁ? প্ৰথমতে মছলা দি বিলাহীখিনি সুন্দৰকৈ ভাজি লোৱা হৈছে। তাৰপৰা আপোনালোকে দেখি থাকিলে গম পাব মই আজি কেনেধৰণে বনাবলৈ লৈছোঁ। দি দিছোঁ গৰম পানী, 1 জাৰ গৰম পানী দি দিছোঁ। যিহেতু ফুলকবি 3 কিলো আছে। এতিয়া ফুলকবিখিনি ঢালি দিলোঁ। গৰম পানীত মানে 30 মিনিট থৈ দিলোঁ। তাৰপিছত ইয়াত যোগ কৰি দিলোঁ। চাওক, আমি ফুলকবি সদায় এনেধৰণে 30 মিনিট মানে নিমখ আৰু গৰম পানীত থৈ দিওঁ, তাৰপিছত এনেধৰণে বনাওঁ। ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আমাৰ হোটেলৰ ৰেচিপি হয়। বাকী খৰি দেখিছে নাই? ইমান ডাঙৰ ডাঙৰ চৌকা। এইফালে ভাতি চলি আছে। ভাতি চেনি পানী পেলাই গোটেই লেতেৰা কৰি দিছে। সেইটো কাৰিকৰ দাঁত চেলাই হাঁহিছে। বনাই আছোঁ দেই। এইফালে ধনিয়া কাটি থৈছোঁ। ফুলকবি বৰ সুন্দৰকৈ সিজি উঠিলে। এতিয়া মই ধনিয়া যোগ কৰি দিছোঁ। আপোনালোকৰ মানে তৰকাৰীখন পচন্দ হৈছেনে? এতিয়া হাতাখনৰ সহায়ত সুন্দৰকৈ মিলাই দিম। লাহেকৈ এতিয়া মই নমাবই হ'ল আৰু দেই। বাকী আৰু এটা ৰেচিপি বনাই আছোঁ, ভাবিছোঁ সেইটো অকণমান আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাওকচোন। তিতা কেৰেলা ভাজি আছোঁ, 4টা, বেছি নহয়। অকণমান তেল দি ভাজি আছোঁ। বনাম মাছৰ সৈতে। মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিলোঁ। মাছখিনি ভাজি থাকোঁতে কেমেৰা কৰা নহ'ল, অকণমান পাছতহে তিতা কেৰেলা ভাজি থাকোঁতে অকণমান দেখুৱাইছোঁ। আদা পিচি থৈছোঁ। এইফালে বিলাহী কাটি লৈছোঁ। তিতা কেৰেলা মাছৰ সৈতে কোনে কোনে খাইছে জনাব। মই আকৌ মাংসৰ লগতো খাওঁ, মাছৰ লগতো খাওঁ। খাই বহুত মানে ভাল লাগে। আপোনালোকে খাই চালেহে গম পাব। যিসকলে তিতা ভাল পায় তেওঁলোকে যদি বনাই খাই চায় তেওঁলোকে গম পাব। সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। তিতা কেৰেলা আধা ভজা হওঁতে বিলাহী যোগ কৰি দিলোঁ। এয়া
বিলাহীকেইটা অৱশ্যে বৰ টেঙা বিলাহী নহয়, মিঠা বিলাহীহে। যি কি নহওক, এতিয়া সোৱাদ অনুসৰি হালধি নিমখ দিম। বিভিন্ন ধৰণৰ মছলা যোগ নকৰোঁ, ইয়াত নিমখ আৰু হালধি সোৱাদ অনুসৰি। একেবাৰে শেষৰ ফালে আদাকণ যে দেখি আছিলে ৰুকি থোৱা, সেয়া যোগ কৰি দিম। বছ, আজি এনেধৰণেই তিতা কেৰেলা মাছ বিলাহী সুন্দৰকৈ বনাই খাম। লগতে আপোনালোককো দেখুৱাইছোঁ। যদি কোনোবাই ইচ্ছা কৰে এবাৰ বনাই খাই চাব। বৰ সুন্দৰকৈ ভাজি আছোঁ। জিকা আলু মাছৰ মাথা দেই, জিকা আলু মাছৰ মাথা। এইফালে লোকেল মাছ, তিতা কেৰেলা জোল বনি আছে। এতিয়া মই লাহেকৈ যোগ কৰি দিম মাছখিনি মানে লোকেল নদী মাছ হয়। এয়া যোগ কৰি দিলোঁ। এতিয়া শেষত আৰু দুটামান বস্তু দিব লাগিব। সেইকেইটা কি কি জানেনে আপোনালোকে? এটা হৈছে কেঁচা ধনিয়া পাত, আনটো হৈছে আদা। বহুতে হয়তো খাই পোৱা নাই, কিন্তু খাই পেলাই গম পাব সঁচাকৈ বহুতেই টেষ্টি হয়। তিতা কেৰেলাৰ লগত মাছ বা তিতা কেৰেলাৰ লগত মাংস বনাই পেলাই খাই চাব। জোলটো খাবলৈ ইমান টেষ্টি হয় নহয়। যিসকলে তিতা খাই ভাল পায় তেওঁলোকে ভালকৈ জানে। ইতিমধ্যে মোৰ খাব পৰা হৈ গ'ল তিতা কেৰেলা, বিলাহী আৰু মাছ।